নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা নতুনকৈ 10 পাছৰ ক্ষেত্ৰত কিছুমান চাকৰি মুকলি কৰিছে আৰু এই যিখিনি ভেকেঞ্চি এইখিনি আপোনালোকে ষ্টেট ৱাইজত আপোনালোকে লাভ কৰিব পাৰিব আৰু নিজৰ ষ্টেটত আপোনালোকে ভেকেঞ্চিখিনি লাভ কৰিব পাৰিব। নিজৰ ষ্টেটত চাকৰি সুবিধা আহিছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা 10 পাছৰ কাৰণে এটা ডাঙৰ অপৰচুনিটি আহিছে। চ' কি ভেকেঞ্চি আহিছে লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব এই সকলোখিনি কথা আপোনালোকক এই ভিডিঅ'ৰ যোগে জনাই দিয়া হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি মুকলি কৰিছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা। চ' এই ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব, সকলোখিনি কথা জনাই দিয়া হ'ব। চ' আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আপোনালোকে ADR 3.0 লগতে অন্য ধৰণৰ অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে যে প্ৰিপেৰেশ্যন কৰি আছে, তেন্তে আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনাসমূহ কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। বিশেষকৈ ADR ক্ষেত্ৰত ADR আপোনালোকৰ 3.0 ভেকেঞ্চিখিনি আপকামিং অতি সোনকালে নটিফিকেশ্যন আহিবলৈ গৈ আছে। চ' এতিয়াৰ পৰা প্ৰিপেৰেশ্যন বা এতিয়াৰ পৰা পঢ়া শুনা কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ বাবে আমাৰ টিমৰ তৰফে এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে ADR 3.0 ক্ষেত্ৰত। চ' মই কোৰ্চটোৰ কথা ডিটেইলছত জনোৱাৰ আগতে পোনপ্ৰথমে আপোনালোকক দুটা কথা জনাই ল'ব বিচাৰিছোঁ। প্ৰথম যিটো কথা হৈছে, এই কোৰ্চটো যদি আপোনালোকে বাই কৰিলে পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্চ কৰিব নালাগে, সকলোখিনি আপোনালোকে ইয়াতে এভেইলেবল পাব। ছেকেণ্ড যিটো কথা হৈছে, কোৰ্চটো বাই কৰিলে পঢ়িলে নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু থাৰ্ড কথা হৈছে, এই কোৰ্চটো বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে, যাতে আপোনালোকে সকলোৱে বাই কৰি ল'ব পাৰে। আৰু অফাৰটো আপোনালোকৰ বাবে লিমিটেড টাইমৰ কাৰণে হয়। চ' অফাৰটো সোনকালে শেষ হ'ব। চ' সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব লাগিব। আৰু বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, জাষ্ট আপোনালোকে ইয়াত হোৱাটছআপত মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। সকলোখিনি আপোনালোকক জনাই দিয়া হ'ব। ইয়াত দেখিব পাৰিছে ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। বিশেষকৈ এই কোৰ্চটোনে কি লাভ কৰিব পাৰিব, 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। প্ৰশ্ন আৰু উত্তৰ আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। আৰু অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে, এই সকলোখিনি টপিকৰ আপোনালোকে A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। আৰু কি ছাবজেক্ট লাভ কৰিব বুলি ক'ব জানে, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, সকলোখিনি ছাবজেক্ট ইয়াত লাভ কৰিব পাৰিব। যিমানখিনি এক্সামৰ আপোনালোকে চিলেবাছৰ মতে যিমানখিনি ছাবজেক্ট দেখিবলৈ পাব, সকলোখিনি ইয়াতে আপোনালোকে লাভ কৰিব পাৰিব। কমপ্লিট চিলেবাছ কভাৰ কৰা হৈছে। আৰু যেতিয়া আপোনালোকে কোৰ্চটো বাই কৰি লৈ পঢ়িব, চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' নিজকে পৰীক্ষা কৰি চাব, ইয়াত মক টেষ্টৰ কাৰণে প্ৰায় 10-12খনৰ ওপৰত টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছে, সেইখিনিও ইয়াত ইনক্লুডিং আছে। লগতে কুৱেশ্যন পেপাৰ উইথ এনচাৰ আছে, এইখিনিও আপোনালোকে লাভ কৰিব পাৰিব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। যদি আপোনালোকে ADR এক্সামসমূহ দিম বুলি ভাবি আছে, তেন্তে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব। চ' তাৰ কাৰণে এই কোৰ্চটো বাই কৰি পঢ়িলে ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰা প্ৰয়োজনীয়, সকলোখিনি ইয়াতে এভেইলেবল পাই যাব। আৰু কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনতো পাব, ডেছক্ৰিপশ্যনটো পাব 9181267278, তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্চটো ADR 3.0 লগতে আপোনালোকে অন্য যিকোনো অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে এই কোৰ্চটো লৈ পঢ়িব পাৰে। আছাম পুলিচ হওক, DSS হওক বা ফৰেষ্টাৰ হওক, এনি যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে পঢ়িব পাৰে এই কোৰ্চটো আণ্ডাৰত। চ' মই এতিয়া আহিলোঁ মেইন ভিডিঅ'লৈ। ইয়াত আপোনালোকে দেখিব পাৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ৰিক্ৰুইটমেণ্ট 2026 বৰ্ষৰ ক্ষেত্ৰত। ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা 2026 বৰ্ষৰ ক্ষেত্ৰত এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ মুকলি কৰি দিছে। এপ্লাই ফৰ 570টা অফিচ এটেণ্ডেণ্টৰ ভেকেঞ্চি, মানে 10 পাছৰ কাৰণে আপোনালোকৰ 572টাকৈ ভেকেঞ্চি মুকলি কৰিছে। আৰু এই যিখিনি ভেকেঞ্চিখিনি অল ষ্টেটৰ কাৰণে মুকলি কৰিছে, মানে ষ্টেট ৱাইজত ভেকেঞ্চিখিনি আপোনালোকে এপইণ্টমেণ্ট বা ৰিক্ৰুইটমেণ্টসমূহ দেখিবলৈ পাব। চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰিছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা, যদি আপোনালোকে ৰিজাৰ্ভ বেংকত চাকৰি কৰিম বুলি ভাবি আছে। এতিয়া দেখিব পাৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ লাষ্ট ডেটৰ কথা যে ক'ব যাওঁ 4/2/2026, মানে আপোনালোকে ধৰি লওক এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ধুনীয়াকৈ দেখিছে RBI লেটেষ্ট ৰিক্ৰুইটমেণ্ট, ভাৰতীয় ৰিজাৰ্ভ বেংকত চাকৰি মুকলি কৰিছে। এপ্লাই হেয়াৰ নাই, এপ্লাই অনলাইন যোগে কৰিব পাৰিব। আৰু বিশেষকৈ দেখিছে অৰ্গেনাইজেশ্যন দেখিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, নাম্বাৰ অফ পোষ্ট 572টা, মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু জব টাইপৰ কথা ক'ম যে বেংক জব হয়। আৰু এপ্লাই মোডটো দেখিছে অনলাইন যোগে কৰিব পাৰিব। চ' 10 পাছৰ ক্ষেত্ৰত এটা বেষ্ট অপৰচুনিটি আহি গ'ল। যিসকলে 10 পাছৰ ক্ষেত্ৰত বেংকত চাকৰি বিচাৰি থাকে, তেওঁলোকে এটা বহুত ভাল খবৰ। আৰু বেংক মানে এটা চৰকাৰী বেংক হয়, আপোনালোকে নিশ্চয় গম পাব। ৰিজাৰ্ভ বেংক যিটো ভাৰতীয় কেন্দ্ৰীয় বেংক হয়, তাৰ পৰা ভেকেঞ্চি মুকলি কৰিছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা। আৰু ভেকেঞ্চি নেমটো হৈছে অফিচ এছিষ্টেণ্ট, চিম্পল 10 পাছ লেভেলৰ ভেকেঞ্চি, অফিচ এটেণ্ডেণ্টৰ ভেকেঞ্চি মুকলি কৰিছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা। চ' এটা ওৱান অফ দ্য বেষ্ট অপৰচুনিটি হয়। 572টা ভেকেঞ্চি মুকলি কৰিছে। আৰু বিশেষকৈ গুৱাহাটীৰ ক্ষেত্ৰত 52টা ভেকেঞ্চি আছে। আৰু ইয়াৰ ক্ষেত্ৰত মই আপোনালোকক নিশ্চয় গম পাইছোঁ, নিশ্চয় জনাইছোঁ নিজৰ ষ্টেটতে চাকৰি লাভ কৰিব পাৰিব। এতিয়া
গুৱাহাটীকে যিমানখিনি ভেকেঞ্চি আছে সেইখিনি ভেকেঞ্চি কিন্তু গুৱাহাটী বা অসমৰ ষ্টেটৰ কেণ্ডিডেট আবেদনসমূহ কৰিব পাৰিব তেনেকুৱা ধৰণৰ চিষ্টেমত হয় বাকী প্ৰতিখন ষ্টেটৰ কাৰণে ভেকেঞ্চি আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম মাত্ৰ 10 পাছ কৰিলেই হ'ল চ' 10 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব আৰু হায়াৰ কোৱালিফিকেশ্যনৰ কথা লিখি থোৱা আছে যদি আপোনালোকে কেণ্ডিডেট শুড বি এন আণ্ডাৰ গ্ৰেজুৱেট বা যদি আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেশ্যন হয় তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব গ্ৰেজুৱেট কেণ্ডিডেট প্ৰচেছিং হায়াৰ কোৱালিফিকেশ্যন আৰ নট ইলিজিবল যদি আপোনালোকে গ্ৰেজুৱেট পাছ কৰিছে তেতিয়া ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব নোৱাৰে বুলি কৈছে যদি আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেট হয় তেন্তেহে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লেংগুৱেজ প্ৰফিচিয়েঞ্চিৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ যিটো ষ্টেটৰ লেংগুৱেজ হয় নিজৰ যিটো ষ্টেটৰ কাৰণে আবেদন কৰিব বিচাৰে সেইখন ষ্টেটৰ আপোনালোকে যিটো লোকেল লেংগুৱেজ আপোনালোকে প্ৰফিচিয়েঞ্চি আপোনালোকে জানিব লাগিব ফৰ এক্সাম্পল অসমৰ ক্ষেত্ৰত হ'লে আপোনালোকে অসমীয়া লেংগুৱেজটো জানিব লাগিব আৰু বয়সৰ সময়সীমা 18 পৰা 25 বছৰ হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে এই চিলেকশ্যনসমূহ দেখিব পাইছে SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ আৰু PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' এটা বেষ্ট অপৰচুনিটি আহি গৈছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা চ' যদি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব 4 ফেব্ৰুৱাৰী ইয়াৰ কাৰণে লাষ্ট ডেট চ' সোনকালে গৈ আবেদনসমূহ কৰি লওক হাউ টু এপ্লাই যদি ক'বলৈ যাওঁ এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত এপ্লাইটো অনলাইন যোগে কৰিব লাগিব আৰু অনলাইন যোগে কৰিবৰ কাৰণে লিংকটো ডেছক্ৰিপশ্যনতে আছে সেই লিংকৰ থ্ৰুদি গৈ আবেদনসমূহ কৰি ল'ব আৰু 15 গৈ আবেদন হৈছে 4 ফেব্ৰুৱাৰী লাষ্ট ডেট হয় চ' এতিয়াৰখানে যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে তেন্তে আপোনালোকে যদি এক্সাম দিম বুলি ভাবিছে তেন্তে এতিয়াৰ পঢ়া শুনা কৰিব লাগিব নটিফিকেশ্যন অতি সোনকালে ওলাবলৈ গৈ আছে চ' এতিয়াৰ পঢ়া শুনা কৰিবৰ কাৰণে যিটো আমাৰ টিমৰ পৰা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে সেই কোৰ্চটো বাই কৰিলে যদি পঢ়ে তেন্তে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এই কোৰ্চটো বাই কৰি পঢ়িলে বেলেগ কোনো বুক পঢ়িবলগীয়া কথা নাই বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই সকলোখিনি আমাৰ কোৰ্চ টাউনতে এভেইলেবল পাই যাব চ' ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় কোৰ্চটো বাই কৰিব কাৰণে হোৱাটছআপ নম্বৰ স্ক্ৰীনত মেছেজ কৰিলে হ'ল বৰ্তমান 50% অফাৰ চলিছে অফাৰটো সোনকালে